ni penceng po. Ni tungan buka sini po. Tungan na sini po. Ni itu tadi. Nangimen po meron te. Ha? Aram po krim nih. Ready nih. Namun আমি আৰম্ভ কৰি দিম যে আপোনালোকক আজি মাতিছোঁ এক বিশেষ কাৰণৰ কাৰণে যে অলৰেডি আপোনালোকে গম পায় ইলেকশ্যনটো আহিছে 9 তাৰিখে আমাৰ ডেট দিয়া হৈছে আৰু নমিনেশ্যন ফাইলিং 23 দিনা লাষ্ট আৰু লগতে আপোনালোকে নিশ্চয় গম পাইছে আমাৰ ষ্টেট লেভেলত অলৰেডি একটা প্ৰেছ মিট হৈ গৈছে অলপ দিন আগত এলায়েন্সৰ বিষয় লৈ আৰু যোৱাকালি পৰহি কাৰ্বি আংলঙতো যে এলায়েন্স যে হৈছে অলৰেডি এলায়েন্সক ক'ত দিছে আমি ক'ত লৈছে সেইটো অলৰেডি প্ৰকাশ হৈছে আৰু আমাৰ সকলো যেটো ভোটাৰ্স আমাৰ পাৰ্টি সকলো সদস্য যে কনফিউজ নহবৰ কাৰণে যে আজি আমি একেলগে আমাৰ যেটো এপিএইচএলসি প্ৰেসিডেন্ট মোৰে দাদা হয় যে কথা দাদা আছে আৰু মই কাৰ্বি আংলং ডিস্ট্ৰিক্ট কংগ্ৰেছ প্ৰেসিডেন্ট হিচাপে আছো আমি জয়েন্ট প্ৰেছ মিট হিচাপে মাতিছো এতিয়া আমাৰ লগত মোৰ লগত আছে আমাৰ আসাম প্ৰদেশ কংগ্ৰেছ কমিটি জেনাৰেল সেক্ৰেটাৰী অশোক তেৰণ ডাঙৰীয়া আছে এক্সিয়া আৰু লগতে আমাৰ সিনিয়ৰ ভিপি সুৰেন্দ্ৰ সিংহাৰ আছে আৰু লগতে আমাৰ জেনাৰেল সেক্ৰেটাৰী ভিপি সকলে পিছত আছে আৰু একেতৰ সাইডৰ পৰা আমাৰ জায়গাথাৰ দাদা আছে একেতে আমাক চিনাকি কৰি দিব আপুনি এতিয়া টাইম লওক মি অল পাৰ্টি হিল লিডাৰ্স কনফাৰেন্স 3 বছৰ মান হৈছে আমি 3-4 বছৰ মান হৈছে বা অলপমান বেছিও হ'ব পাৰে আমি ইণ্ডিয়া ব্লক হৈ পেলাই একগোট হৈ কাম কৰি আছিলোঁ আৰু ইলেকশ্যনত আমি এলায়েন্স কৰি এই এন্টি পিপল স্পেচিয়েলি এন্টি ট্ৰাইবেল পিপল বিজেপি আৰু আৰএছএছ সকলক আমি ডিফিট কৰিব লাগে বুলি প্ৰগ্ৰাম কৰি আছিলোঁ আৰু সেইটো অবজেক্টিভ লৈ আমি এইবাৰ এমএলএ ইলেকশ্যনত একেলগে মিত্ৰতা হৈ আমি ইলেকশ্যনটো কৰিম বুলি ঠিক কৰিছোঁ মোৰ ফালৰ পৰা আমাৰ এপিএইচএলসি আজি ভোট নাই কাম কৰি আছে সকলোৱে নিজৰ নিজৰ কনষ্টিটুৱেন্সিত কাম কৰি আছে মোৰ লগত আছে আমাৰ সেক্ৰেটাৰী ইনচাৰ্জ এগ্ৰিকালচাৰ এপিএইচএলসিৰ দীপেন ৰংপি আৰু জেমছ টেৰাং আমাৰ সিসি কমিটি সেক্ৰেটাৰী আৰু সামসিং হানছে এখেতো আমাৰ সেক্ৰেটাৰী হয় লেভেলত আৰু আমাৰ ফালৰ পৰা লংচন ইংজাই আছে তেওঁৰ সেক্ৰেটাৰী ট্ৰেড এণ্ড কমাৰ্চ এপিএইচএলসি আমি সকলোৱে ইয়াত আছোঁ ৰাইজক ৰাইজে যাতে ভুল ধাৰণা নাথাকে সেইকাৰণে আমি ইয়াত প্ৰেছ মিট কৰিছোঁ আমি মাত্ৰ বিজেপি ডিফিট কৰিলেতো নচলিব বিজেপি ডিফিট কৰি পেলাই আমি বিজেপি নিচিনা আকৌ কাম কৰিলেতো লাভ নাই আমি বিজেপি ডিফিট কৰি বিজেপি নিচিনা কাম একেবাৰেই নকৰিম এইটো বুলিহে আমি ইয়াত এলায়েন্স কৰিছোঁ বৰ্তমান ইমানে কম আৰু আমাৰ কৈ দিব পাৰিম এলায়েন্স অবজেক্টিভ লৈ পেলাই ডিফু কনষ্টিটুৱেন্সি এপিএইচএলসিয়ে উঠিব আৰু আমৰি কনষ্টিটুৱেন্সি এপিএইচএলসিয়ে উঠিব কেণ্ডিডেটটো ডিফুটো মই নিজে জোনছ ইংটিকাথাৰ প্ৰেচিডেণ্ট এপিএইচএলসি আৰু
Amri to Vikram Hanse, Secretary West Karbi Anglong, Chairman President West Karbi Anglong APHLC, Aru Haurak Rongkhang to Congressকে আমি দিছোঁ, বোকাজানত কংগ্ৰেছকে দিছোঁ আৰু হাফলঙত কংগ্ৰেছকে দিছোঁ। এতিয়ালৈকে কংগ্ৰেছে 3টা কনষ্টিটুৱেঞ্চি উঠিব আৰু আমাৰ এতিয়ালৈকে কনফাৰ্মটো ডিফু আৰু আমৰি এইটো APHLC উঠিব আৰু হাওৰাঘাটৰ এতিয়াও আলোচনা চলি আছে। তাত ঠিক নাই আমি ফ্ৰেণ্ডলি কণ্টেষ্ট হ'ব পাৰে, যদি এগ্ৰিমেণ্ট হয় তেতিয়াহ'লে ভাল কথা, তথাপি আমি সেইটো কৰিম বুলি ভাবি আছোঁ। তথাপি আমি এই এলায়েন্সটো ৰাখিম আৰু কামটো কৰিম সেইটো মতে। কিন্তু মনত ৰাখিব, কিন্তু ৰাইজে এইটো জানিব লাগে, মই ইলেকশ্যন খেলিম বোলে এই খেলা শব্দ মই ব্যৱহাৰ নকৰোঁ, কাৰণ ইলেকশ্যনটো বৰ ছিৰিয়াছ বস্তু, খেলা বস্তু নহয় এইটো। ইলেকশ্যন কৰিমহে আমি, খেলা নকৰোঁ। সেইকাৰণে এই অন্তৰৰ পৰা আমি বুজাবুজি হৈ আমি এই ইলেকশ্যনটো কৰিম আৰু RSS BJP যিটো এণ্টি ট্ৰাইবেল স্পেচিয়েলি আৰু এণ্টি পিপলহে হয়, আৰু ইয়াতো বহুত এণ্টি ট্ৰাইবেল কাম কৰিছে তেওঁলোকক আমি ডিফিট কৰি এই তেওঁলোকৰ যিটো চলাই আছে সেইটো আমি উল্টা কৰিম, ভালৰ ফালেহে উল্টা কৰিম। এইটোহে মই আপোনালোকৰ আগত জনাইছোঁ। সেইটো আলোচনা মই জনামতে হোৱা নাই এতিয়ালৈকে। যদি ওপৰত কিবা বেলেগ ঠাইত কৰিছে মোক কোৱা হোৱা নাই। মানে যদি কংগ্ৰেছেও তাত কেণ্ডিডেট প্লেচ কৰে আপোনালোকে ফ্ৰেণ্ডলি কণ্টেষ্ট কৰিব লাগে, তেনেকুৱা হ'ব পাৰে, কিন্তু এইটো ফাইনেলাইজ হোৱা নাই। কিবা সুধিবলৈ আছে? আমাৰ ছাইডত সেইটোৱে, ইমান দিনৰ পৰাও আমি দেখি পাইছোঁ বিজেপি অহাৰ পিছত বিজেপিয়ে জনসাধাৰণক বহুত প্ৰতিশ্ৰুতি দিছে, আৰু এই প্ৰতিশ্ৰুতিকেইটা আজিলৈকে একটাও যে সম্পূৰ্ণ হৈছে, কিবা যে কৰিছে এইটো আমি দেখা নাই। বিজেপি প্ৰথমে আমি সদায় কৈ আছোঁ, প্ৰথমে কৈছে কি সবকা সাথ সবকা বিকাশ পৰিৱৰ্তন চৰকাৰ, 2 crore চাকৰি দিম, 15 লাখ টকাকে দিম, স্মাৰ্ট চিটি বনাম, সকলো কথা কৈ আছে। সেইবিলাক কথাটো বাদ দিয়ক। এতিয়া সেইবিলাক বিপৰীতে এতিয়া বিজেপিয়ে কাৰ্বি আংলঙত কি কৰি পেলাইছে। যেতিয়া বিজেপি নহা আগত যিয়ে হওক APHLC সকলে আজিলৈকে চৰকাৰ কৰা নাই, আমি যিকেইটা কৰিছিলোঁ, যি সময়ত আমি আছিলোঁ, সকলো ৰাইজে জনসাধাৰণে যি প্ৰকাৰে বিচাৰিছে কাম কাজ চাকৰি সেইবিলাক দি আছে। কাম সকলোৱে ক্লাছ 1, A, 2, 3, ফাৰ্ষ্ট ক্লাছ পৰ্যন্ত চবেই কাম পায়। আজি সেইবিলাক নাই। এই চেণ্ডিকেট ৰাজ আৰু আমাৰ মাটি যিটো বিক্ৰী কৰিছে সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে যে এই যিটো এণ্টি পিপল পাৰ্টি আৰু এণ্টি পিপল এক্ট বিল সেইবিলাক যে আনিছে, সেইবিলাক নাইকিয়া কৰিবৰ কাৰণে, আঁতৰাবৰ কাৰণে আমাৰ কিছু ডিফাৰেঞ্চেছ থাকে ৰিজনেল পাৰ্টি আৰু নেশ্যনেল পাৰ্টি, কিন্তু সেইবিলাক ডাঙৰ কথা নহয়। At this moment our greater enemy is none other than BJP. জনসাধাৰণ কাৰণে ইমান কষ্ট দিছে, ইমান অন্যায় কৰিছে, সেইটো কাৰণে যে আমি এতিয়া বাধ্যতা out of compulsion in order to kick out BJP we will have to fight together, কাৰণ that is the greater evil and enemy of both the party at present. BJPয়ে আমাৰ শত্ৰু, আৰু যে আমি বহুত ইছ্যু আছে, কাৰ্বি আংলঙতো বহুত ইছ্যু আছে, নানা ধৰণৰ কেলেংকাৰী, ফৰেষ্টৰ পৰা লৈ যিটো 4 লাইন পৰা লৈ, ইয়াত যিটো নাৰী কেলেংকাৰীৰ পৰা লৈ, তুলিৰাম ক্ষেত্ৰত বহুত ক'বলগীয়া আছে।
আমি যেতিয়া আমি কেম্পেইনত যায় সেইবিলাক কথা আমি দাঙি ধৰিম কিন্তু আজি যে আমাৰ কাৰ্বি আংলঙৰ ৰাইজে এতিয়া কনফিউজ হ'ব নালাগে ফ্ৰম টুডে অনৱাৰ্ড both APHLC John Ingti Kathar under John Ingti Kathar group and Congress under the leadership of Rahul Gandhi and Gaurav Gogoi, we are fighting together against BJP. কাৰ্বি আংলং জিলাত আপোনালোকৰ জইণ্ট ইলেকশ্যন মেনিফেষ্টো কিবা থাকিব নেকি? সেইটো থাকিব এতিয়ালৈকে আপোনালোকৰ যিকেইটা ডিক্লেয়াৰ হ'ল কোকাজান হ'ল ৰংথাং হ'ল হাফলংটো এতিয়ালৈকে হোৱা নাই যিকেইটাত হৈছে সেইকেইটাৰ নামকেইটা কৈ দিব নেকি আকৌ এবাৰ ৰংথাঙতো আমাৰ তাত ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হিচাপে আগষ্টিন নিংহি আছে তাত অলৰেডি দিয়া হৈছে বোকাজানতো মোক দিছে ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট ৰতন ইংতি হিচাপে আৰু অলৰেডি ডিফুটো অলৰেডি আমাৰ দাদা জন সিংটি কাঠাৰে ক'লে এখেতক অলৰেডি ইয়াৰ পৰা কণ্টেষ্ট কৰিব এণ্ড আৰু আমৃদু বিক্ৰম হানছে হি ইজ দ্য প্ৰেচিডেণ্ট অফ ৱেষ্ট কাৰ্বি আংলং সেইটোৱে আৰু এতিয়ালৈকে হাফলং আৰু এনচিল ডিচাইড কৰা নাই হোৱাট এভাৰ দ্য হাই কমাণ্ড এণ্ড হোৱাট এভাৰ কাম ইন টু মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং সেইটো মতে আমি পালন কৰিম সেইটোৱে কথা হাফলংটো কংগ্ৰেছে পোৱাটো খাটাং আজি এই কথাটো আমি কমেণ্ট নকৰোঁ লেট ডেট বি ইন দ্য হেণ্ড অফ দ্য হাই কমাণ্ড হাওৰাঘাটটো তেনেদৰে মানে আলোচনা চলি আছে এতিয়া অলৰেডি আমাৰ জন সিংটি কাঠাৰ দাদাই কৈ আছে আলোচনা মধ্যমত আছে in politics that there is nothing impossible anytime alliance itu kiba hobo pare ki hoy আলোচনা মধ্যমত কম্প্ৰমাইজ হ'ব পাৰে যিহক আমি ৰাইজৰ ভালৰ কাৰণে ৰাইজৰ যে সহজৰ কাৰণে আমি খোজ দিম সেইটোৱে কথা স্যার এইটো পাব্লিক কথা জানে মানুহ কয় আগতো কংগ্ৰেছ আছিল তাৰপিছত বিজেপি আহিছে এতিয়া কংগ্ৰেছ পাৰ্টিটো সদায় বিজেপিয়ে এনেকা বেয়া কাম কৰিছে আগত হেতে থকা টাইমতো বেয়া কাম কৰিছে এনেকা এটা ক্লেম কৰে পাব্লিকে আৰু এতিয়া কয় যে এতিয়া আমি কংগ্ৰেছ কাৰণে কিয় ভোট দিম হেতেওতো আগতো পাইছে কিন্তু এইটো এনেকা ট্ৰেডিঅ' অৰ্গেনাইজেশ্যন আছে কিবা কিবি আছে এতিয়া কিবা নতুন হ'ব নেকি কংগ্ৰেছ যদি এইটো মানুহ ওপৰ কথা পাৰ্টি কোনো বেয়া নাই ইজ ডিপেণ্ড আপন চাৰ্টেন পিপল ইয়াত অসমত যদি হৈছে যে ইয়াত সোধা হৈছে এইটো সোধা হৈছে হুই সুমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা কোন হয় ইয়াত কাৰ্বি আংলঙত আমি সুধিছোঁ যে তুলিৰাম ৰংহাং কোন হয় তুলিৰাম ৰংহাং কোন হয় বুলি যেতিয়া সুধিব নানা ধৰণৰ আছে নহয় জানো যে যিমান সিন্ডিকেট চলাই আছে মাটি বিক্ৰী কৰি আছে কৰ্পৰেট দি আছে সেইবিলাক কথা আমি সুধিম আৰু কোনো পধ্যে অলৰেডি গৌৰৱ গগৈ আমাৰ ৰাহুল গান্ধীয়ে কৈ দিছে যে অসমত হিমন্ত বিশ্ব শৰ্মা কোনো প্ৰকাৰ হ'লেও যি প্ৰকাৰ হ'লেও ইয়াত কংগ্ৰেছত আৰু উভতাই লৈ নাহে আৰু তুলিৰাম ৰংহাং ক্ষেত্ৰত আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি হিচাপে আছে একমত আছো ইষ্ট ৱেষ্ট তুলিৰাম ৰংহাং কোনো পধ্যে আনিব নোৱাৰে সেইটো কাৰণে যে অসমত আৰু কাৰ্বি আংলঙত নতুন বৰ অসম আৰু নতুন কাৰ্বি আংলং হ'ব গৈছে সেইটোৱে কথা